নমস্কাৰ দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই পুনিতে আপোনালোকলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজিৰ ৰেচিপিটোত কি লৈ আহিছোঁ আপোনালোকে ইতিমধ্যে দেখিছে স্ক্ৰীনশ্বট। গতিকে আহক দেৰি নকৰি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। এয়া মই ডিছখনত পুৰৈ শাক লৈছোঁ। এয়া দেখিছেনে কিমান ধুনীয়া আহিছে পুৰৈ শাকখিনি। এইখিনি মোৰ বজাৰৰ পৰা কিনি অনা নহয়, মই ওপৰত টাবত দিছিলোঁ আৰু কিমান ধুনীয়া হৈছে। এই শাকখিনিৰ পৰা মই এতিয়া চাটনি বনাওঁ আজি, খুব ধুনীয়া এটা চাটনি। আৰু চাটনিৰ কাৰণে মই কি সামগ্ৰী লৈছোঁ দেখাইছোঁ। এয়া মিডিয়াম সাইজৰ এটা পিঁয়াজ লৈছোঁ, শুকান জলকীয়া এটা লৈছোঁ আৰু জলকীয়া কেঁচা জলকীয়া দুটা লৈছোঁ, এটা পকা জলকীয়া আৰু এইফালে নহৰু লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে জলকীয়া কম বেছি কৰি দিব পাৰে নিজৰ পচন্দ মতে। প্ৰথমতে মই শাকখিনি অকণমান মোটাকৈ কাটি ল'ম, যিহেতু মই চাটনি বনাম আৰু পেষ্ট কৰি দিম, সেইকাৰণে বেছি মিহি নহ'লেও কোনো কথা নাই। এইখিনি প্ৰথমতে কাটি লওঁ আৰু তাৰপিছত আপোনালোকক দেখাই আছোঁ কেনেকৈ বনাম চাটনিটো। আৰু এইফালে মই সৰু টিকলা লোহাৰ কেৰাহীখন উঠাই দিছোঁ, মিঠাতেল অকণমান দি দিছোঁ আৰু শাকখিনি মই এনেকৈ ডাঙৰ ডাঙৰকৈ কাটি দিছোঁ। প্ৰথমতে মই প্লেটত থকা পিঁয়াজ নহৰু এইখিনি ভাজি ল'ম। গেছৰ ফ্লেমটো অকণমান কমাই দিছোঁ আৰু এইখিনি মই ৰংচোৱা হ'লৈকে ভাজি ল'ম। তাৰপিছত শাকখিনি ইয়াতে দি দিম। ইয়াতে মই নিমখ দি দিম, হালধি নিদিওঁ। আপোনালোকে ইচ্ছা কৰিলে দিবও পাৰে, মই নিদিওঁ যিহেতু শাকটো সেউজীয়া হয়, নিদিলেও কোনো কথা নাই। নিমখখিনি দি দিছোঁ। এতিয়া গেছৰ ফ্লেমটো অকণমান বঢ়াই দিছোঁ আৰু এনেকৈ চাটনিটো বনালে খুব টেষ্টি হয়। আৰু এতিয়া ইয়াতে মই কেঁচা জলকীয়া দুটাও দি দিছোঁ আৰু এইখিনি ৰংচোৱা হৈছে, নহৰুৰ গোন্ধখিনিও গৈছে। এতিয়া মই ইয়াতে কাটি থোৱা পুৰৈ শাকখিনি দি দিছোঁ। গেছৰ ফ্লেমটো এতিয়া অকণমান বঢ়াই দিছোঁ আৰু এইখিনি মই বেছি সময় নাভাজোঁ, জাষ্ট কেঁচা গন্ধটো যোৱালৈকে ভাজিম শাকখিনিত। 1 মিনিটমান সময় এনেকৈ ভাজি ল'ম আৰু 1 মিনিট হৈ গৈছে। এয়া চাওক আৰু এইখিনি ভাজি হৈ গৈছে আৰু এয়া চাওক প্লেটখনত মই ট্ৰেন্সফাৰ কৰিছোঁ আৰু ঠাণ্ডা হৈ গৈছে। এতিয়া মই এইখিনি মিক্সি জাৰটোত খুব ধুনীয়াকৈ লৈ পেষ্টটো বনাম। আৰু এয়া চাওক ৰেডি হৈ গৈছে চাটনিটো। কিমান ধুনীয়া এটা, মানে দেখিলেই গম পায়, একেবাৰে খাব লাগি গৈছে। খুব ধুনীয়া এটা গোন্ধ আহিছে চাটনিটোৰ পৰা। আপোনালোকে যদিহে পুৰৈ শাকৰ চাটনি মোৰ দৰে এনেকৈ খাই পোৱা নাই, তেতিয়াহ'লে মোৰ টিপছটো ফ'ল' কৰি এবাৰ খাই চাব আৰু কেনেকুৱা পায় মোলৈ কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। খুব সুন্দৰ হয়, কিন্তু এবাৰ খোৱাৰ পিছত আপোনালোকে আৰু এবাৰ খাব মন কৰিব।